নিশা আপোনাৰ কোঠালিটো পোহৰাই ৰাখিবৰ কাৰণে বিজুলী বাতিৰ প্ৰয়োজন আৰু যদি বিদ্যুৎ আপোনাৰ ঘৰত কেতিয়াবা নাথাকে তেনেহ'লে কিন্তু আপোনাৰ ঘৰটো ঘোৰ আন্ধাৰত ডুব যায় আৰু তেনে সময়তে কিন্তু যি ইনভাৰ্টাৰ বাল্ব বা ইনভাৰ্টাৰ সেই বাল্বসমূহে এই পোহৰাই তোলাৰ এক সহায়ক হিচাপে কাম কৰে আৰু তেনে এটা ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ চেৱনী গাঁৱত আৰু চাৰিগৰাকী অতি কৰ্মঠ মহিলা এই কৰ্মঠ মহিলা চাৰিগৰাকীয়ে এই ক্ষুদ্ৰ উদ্যোগটো তেওঁলোকে আজিৰ পৰা কেইমাহমান পূৰ্বে ইয়াত হাতত লৈছে আৰু দেখা গৈছে যে তেওঁলোকে সুদূৰ দিল্লীৰ পৰা তেওঁলোকৰ এই সামগ্ৰীসমূহ ইয়ালৈকে লৈ আহে আৰু অতি ন্যূনতম সা সুবিধাৰ মাজত তেওঁলোকে সেই LED ইনভাৰ্টাৰ বাল্বসমূহ তেওঁলোকে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাইছে চাওক এইটো হৈছে তেওঁলোকৰ ভেৰগাঁৱৰ চেৱনীস্থিত এটা ক্ষুদ্ৰ উদ্যোগ য'ত তেওঁলোকে LED বাল্বসমূহ তেওঁলোকে নিৰ্মাণ কৰে আৰু এইটো হৈছে ইনভাৰ্টাৰ LED বাল্ব আৰু এই ইনভাৰ্টাৰ LED বাল্বসমূহ অসমী LED বাল্বৰ জৰিয়তে তেওঁলোকে কাম কৰে আৰু তেওঁলোকৰ যি চিত্ৰলেখা নামৰ যিটো তেওঁলোকৰ সংস্থা আছে সেই সংস্থাৰ জৰিয়তে তেওঁলোকে কাম কৰি আহিছে আৰু এটা কথা ক'ব লাগিব যে এগৰাকী সংগ্ৰামী নেত্ৰী মই সংগ্ৰামী নেত্ৰীগৰাকীক প্ৰথমতে দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ এইগৰাকী সংগ্ৰামী চৌধুৰী যাক জনা যায় এটা সহস্ৰ সংগঠনৰ সৈতে তেখেতে দীৰ্ঘদিন জড়িত আছিলে আৰু এটা জাতীয়তাবাদী ধাৰাৰে তেখেত সদায় আগবাঢ়ি আহিছিলে কিন্তু অৱশেষত তেওঁ এই সংগঠনৰ পৰা যেতিয়াই অব্যাহতি ল'লে অৱসৰ ল'লে তাৰ পাছতেই এই কৰ্মটোত এই সুন্দৰ কৰ্মটোত তেওঁ ইতিমধ্যে হাত দিছে আৰু তেওঁৰ লগত আন তিনিগৰাকী মহিলাকো তেওঁ এই পথৰ সন্ধান দিছে গতিকে চাওক এয়া ইতিমধ্যে তেওঁলোকে এই LED বাল্বসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে মই প্ৰথমে যিগৰাকী সংগ্ৰামী চৌধুৰী অৰ্থাৎ কবিতা চৌধুৰীৰ পৰা মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে এই কামটো তেওঁলোকে কৰিবৰ কাৰণে কেনেকৈ অনুপ্ৰাণিত হ'ল মই সমগ্ৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ প্ৰথমতে আপোনালোকে এই এটা দুৰহ কাম এটা জটিল কাম বুলি ক'ব লাগিব সাধাৰণতে আমাৰ এনেধৰণৰ উদ্যোগৰ সৈতে বিশেষকৈ এই বিজুলী বাতিৰ নিৰ্মাণৰ কথাটো আমাৰ মহিলাসকলে ভাবিবই নোৱাৰে এটা দুৰহ কাম এই কামটোৰ সৈতে আপোনালোকে কেনেকৈ জড়িত হৈ পৰিলে চাওক আমাৰ ভৈৰগাঁও ব্লকৰ এনালামৰ আছে তেওঁলোকৰ জৰিয়তে আমাৰ আত্মসহায়ক গোট গঠন হৈছিল আৰু আত্মসহায়ক গোটসমূহ গঠন হওঁতে আপোনাৰ আত্মসহায়ক গোট গঠন হ'ল তাৰপিছত SHGৰ পাছত আপোনাৰ ভিউ গঠন হ'ল ভিউৰ পৰা আপোনাৰ CLF বুলি মানে এটা গঠন হ'ল আৰু সেই CLFত আপোনাৰ আমাৰ যিটো CLF যিটো আমি বৰ্তমান আছোঁ সেইটো মানে চিত্ৰলেখা CLF বুলি কয় ভেৰগাঁও ব্লকৰ আণ্ডাৰত মানে 4টা CLF আছে 4টা CLFৰ ভিতৰত আমাৰ এটা মানে CLF এই চিত্ৰলেখা CLF আমাৰ ইয়াতে 6টা VCDC আছে 6টা VCDCৰ 24টা ভিউ মহিলা ইয়াত জড়িত হৈ আছে আৰু আপোনাৰ SHGৰ মহিলাখিনি গোটেই জড়িত হৈ আছে আৰু আমি তাৰমানে যিহেতু SHGৰ সদস্য বুলি ক'ব লাগিব প্ৰথমতে আমি মানে নিম্নতম বুলি ক'ব লাগিলে আমি SHGৰ সদস্য SHGৰ সদস্যৰ পৰা ভিউৰ সদস্যৰ পৰা CLFত আজি আমি মানে আগবাঢ়ি আহিছোঁ আৰু আমি চিন্তা কৰিলে CLFটো যেতিয়া বনালোঁ আমাৰ মানে কিছুমান কৰ্মমুখী বা আঁচনি আমি ল'ব লাগিব যে যিহেতু আমাৰ মহিলাবিলাক বহুত পিছপৰা এইটো অঞ্চলত বিশেষকৈ পিছপৰা তো আমি তাৰমানে বহুত চিন্তা চৰ্চা কৰি ছাৰসকলৰ লগতো আলোচনা কৰি আমি LED বাল্বৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে ছাৰসকলৰ লগত আলোচনা কৰিলে যে আমাক LED বাল্বৰ কাৰণে আমাক যোগাযোগটো কৰি দিয়ক আৰু আপোনালোকৰ ট্ৰেইনিংটো আমাক মানে সুবিধা কৰি দিয়ক আৰু মেটেৰিয়েল বস্তুখিনি আমাৰ যেনেকৈ আনো আমাক এটা কোম্পানীৰ লগত মানে হেৰি কৰি দিয়ক তেওঁলোকে তাৰমানে আমাক মানে দিলে আৰু ছাৰসকলে যে ক'ত কেনেকৈ ল'লে ট্ৰেইনিংটো আমাৰ ইয়াতে লৈছে এই ইয়াতে লৈছে অফিচতে লৈছে আমি আপোনালোকৰ যিসমূহ ইয়াত সামগ্ৰী আহিছে LED বাল্বৰ কাৰণে যিখিনি প্ৰয়োজনীয় সামগ্ৰী এইসমূহ বস্তু ক'ৰ পৰা এইসমূহ বস্তু আমাৰ লুইচিয়ানা বুলি মানে টাইট কৰা হৈছে তেওঁলোকৰ লগত তাৰমানে আমাৰ কোম্পানী এটাৰ লগত তাৰমানে আলোচনা কৰি পেলাই তেওঁলোকে তাৰমানে এই বস্তুটো দিল্লীৰ পৰা লৈ আহিছে হয় আপোনালোকৰ কিমান খৰচ পৰে এইটো আমাৰ মোটামুটি 2000 বাল্বৰ কাৰণে আমি 4.5 লাখ টকা খৰচ হৈছে তাৰপিছত এই কামটো আমাক দেখা পায় আৰু আমাৰ মানে ভাল পায় আমাৰ এটা কথা মানে সুখী হৈছোঁ আমিও যে আমাৰ ওদালগুৰি জিলাৰ যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেই ডিপাৰ্টমেণ্টৰ বাইদেউ আমাৰ ছাৰ বাইদেউসকল আহি আমাক তাৰমানে কামটো দেখা পাই সুখী হৈ তেওঁলোকে তাৰমানে এককালীন আমাক 2 লাখ টকা সাহাৰ্য দিছে
খুব কিন্তু ন্যূনতম সা সুবিধাৰ মাজত কামখিনি কৰি থাকিবলগীয়া হৈছে গতিকে ইয়াৰ কাৰণে কিন্তু এখন উপযুক্ত বজাৰো লাগে সেই বজাৰখন আপোনালোকক কোনে দিছে কেনেকৈ লৈছে আপোনালোকে বজাৰখন প্ৰথমতে আমি বজাৰখন আচলতে আমাৰ SHG সদস্যসকলৰ মাজত 2000 বাল্বটো আনিছোঁতো তো আমি এটা চিন্তা কৰিছোঁ আগতে SHG সদস্যৰ মাজত আমি বস্তুটো মানে বিক্ৰীৰ কাৰণে হেৰি কৰিম আৰু তেওঁলোকক গোটেই সদস্যখিনিয়েও অৱশ্যে আমাক গোটেই সদস্যখিনি যিমান SHG সদস্য আছে তেওঁলোকে তাৰমানে ছাপোৰ্ট কৰিছে আমাক আৰু যিহেতু আমাৰ SHG সদস্য সকলো সদস্যৰ মাজতে তাৰমানে যেতিয়া বস্তুটো মানে হৈ পৰিব কাৰণ তেওঁলোকৰ মাজত আলহী অতিথি আছে দূৰ দূৰণিৰ তেওঁলোকৰ আলহীবোৰ লৈতে সুধিব নাই এইটো ক'ৰ বাল এইটো কিহৰ বাল এইটো আমাৰ বাল এইটো এনেকুৱা ঠিক তেনেকুৱা ধৰণৰ এটা প্ৰচাৰ হৈ যাব আৰু গোটেই আপোনালোকে সুকীয়াকৈ এডভাৰটাইজিং কৰিবলগীয়া হোৱা নাই এডভাৰটাইজিং কৰিব হোৱা নাই তাৰমানে এনেকুৱা হৈছে তাৰমানে যেনেকৈ বৃহৎ কোম্পানীবিলাকে এডভাৰটাইজৰ সহায় লয় বিজ্ঞাপনৰ সহায় লয় টিভি বাতৰি কাকত অন্যান্য ধৰণৰ তেনেকুৱা আপোনালোকে বিজ্ঞাপনৰ কোনো আমি SHG সদস্যৰ মাজত দি পেলাই আমি হেৰি কৰিম আপোনালোকে এটা চেইন চিষ্টেমত বিজনেছটো হয় হয় আমি তাৰমানে এতিয়া আমি আজি ধৰকচোন 6টা VCDCৰ মাজত কৰিছোঁ আমাৰ গোটেই ভেৰগাঁও ব্লকত যিমান মানে SHG আছে বা ভিউ আছে বা যিমান CL 4টা CL আছে তেওঁলোককো আমি এই কথাটো সকলোৱে জানে মানে জানিছে আল্টিমেটলি গোটেইখিনি জানি গৈছে আৰু তেওঁলোকে তাৰমানে লাহে লাহে তাৰমানে তেওঁলোকৰ তাৰমানে ল'ম বুলি মানে আমাক তাৰমানে হেৰি দিছে কথা দিছে আৰু মানুহৰ সঁহাৰি কেনেকুৱা মানুহৰ সঁহাৰি যথেষ্টখিনি বাল্বকেইটা জ্বলাৰ ক্ষেত্ৰত কিমান পাৰফৰ্মেঞ্চ বা কিমান সময় ধৰি আপোনালোকৰ বাল্বটো জ্বলি থাকিব পাৰে আপোনাৰ 3 ঘণ্টা ধৰি লওক পূৰা ফুল যদি আপুনি ভালকৈ চাৰ্জ দিয়ে 3 ঘণ্টা 4 ঘণ্টা সম্পূৰ্ণ ধুনীয়াকৈ জ্বলি থাকিব এটা আপোনাৰ চাকিৰ প্ৰয়োজন নহ'ব ধুনীয়াকৈ জ্বলি থাকিব পাৰিব বা এজন ছাত্ৰ এজনে তাৰমানে পঢ়াৰ সুবিধাটো ধুনীয়াকৈ পাব আৰু নিশ্চিতভাৱে যেতিয়া আচলতে বাৰিষা সময়ত বিশেষকৈ বাৰিষাৰ সময়ত যেতিয়া কাৰেণ্ট গুচি যায় তেতিয়া আচলতে খুব বিজুলীৰ এটা প্ৰয়োজনীয়তা আহি পৰে আৰু তেনে সময়তে কিন্তু এই ইনভাৰ্টাৰ বাল্বসমূহে নিশ্চিতভাৱে আমাক সহায় কৰে বা আমাৰ ঘৰটো পোহৰাই তোলাৰ ক্ষেত্ৰত সহায়ক হয় বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সহায় হয় যেতিয়া আচলতে কাৰেণ্টটো গুচি যায় তেতিয়াই ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত বহুত অসুবিধা হয় আৰু তেনে সময়তে কিন্তু সেই বিজুলীৰ যিটো অভাৱ সেই অভাৱটো পূৰণ কৰিব পাৰে এটা ইনভাৰ্টাৰ বাল্বে আৰু সেই ইনভাৰ্টাৰ বাল্বটো এতিয়া নিৰ্মাণ কৰাত এইসকল মহিলাই এতিয়া লাগি পৰিছে তেওঁলোকে এখন এটা সুন্দৰ এটা নিদৰ্শন আজিৰ তাৰিখত দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে এইটোৱে যে যি সময়ত আচলতে কৰ্মসংস্থাপনৰ কাৰণে মানুহে দিক বিদিক হেৰুৱাই পেলাইছে বা চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ আদি দিয়া পৰিলক্ষিত হৈছে তেনে সময়তে কিন্তু এই 4গৰাকী মহিলা আজিৰ তাৰিখত সমাজৰ কাৰণে বা উঠি অহা প্ৰজন্মৰ কাৰণে নিশ্চয় এক সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব বাইদেউ আপোনালোকে ন্যূনতম সা সুবিধাৰ মাজতো কিন্তু কামখিনি কৰি থাকিবলগীয়া আছে এই কামটোৰ সৈতে জড়িত হৈ আপোনালোকৰ নিজৰ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে হয় আমাৰ মানে বহুত গৌৰৱ অনুভূত হৈছে মানে এইটো কাম কৰি মানে বহুত ভাল লাগিছে এতিয়ালৈকে আমি মানে যোৱা মাহৰ পৰাই মানে এইটো কামটো কৰিছোঁ 1 মাহ হৈছে আৰু মানুহৰ সঁহাৰি পাইছে হয় পাইছোঁ আমি আপোনালোকে কিমানকৈ বিক্ৰী কৰি আছে ইয়াৰ পৰা এইটো 290 বিক্ৰী কৰি আছোঁ আমি এতিয়া আপোনালোকে হোলচেল হোলচেল আপোনালোকে 290 হয় 290 ৰিটেইল চেল কিমান বিক্ৰী কৰিব ৰিটেইল চেলটো এতিয়া আমি মানে আমি এতিয়া SHG মেম্বাৰবিলাকক দিয়াটো মানে আমি 280 কিবা কৰিছোঁ আৰু দিছোঁ 280 দি দিছোঁ হয় নিশ্চিতভাৱে মোৰ সহযোগী ভিডিঅ' চেনেল গ্ৰীণক মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ চাওক এইটো অসমী LED বাল্ব এই কোম্পানীটোৰ জৰিয়তে তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ মাৰ্কেটিং কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই ক্ষুদ্ৰ গাঁওখনত বিশেষকৈ ভেৰগাঁও চাব ডিভিজনৰ অন্তৰ্গত এইখন চেউনি গাঁও আৰু চেউনি গাঁৱৰ এটা ক্ষুদ্ৰ কোঠাত এটা অতি সৰু কোঠাত তেওঁলোকে ন্যূনতম সা সুবিধাৰ মাজত এই ধৰণৰ আচলতে বাল্ব বনোৱাত এতিয়া তেওঁলোকে লাগি পৰিছে নিজকে স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে সঁচাকৈ ক'ব লাগিব যে আজিৰ তাৰিখত তেওঁলোকৰ কাৰণে এটা আশাব্যঞ্জক বতৰা বুলি ক'ব লাগিব এখন সমাজৰ কাৰণে আশাব্যঞ্জক বতৰা আমি নিশ্চিতভাৱে আশা কৰিছোঁ যে এইসকল মহিলাৰ এই 4গৰাকী মহিলাৰ যি প্ৰচেষ্টা সেয়া সুদূৰ প্ৰসাৰী হওক আমি তাকেই কামনা কৰিছোঁ